নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 ফেব্ৰুৱাৰী। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত প্ৰতি মাহতে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব ৩,০০০কৈ টকা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত ১২৫০ টকা নহয়, একেলগে ৯,০০০ টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব ৫টা নতুন সুবিধা। ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰিব আপুনি? লগতে যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে। চৰকাৰী ঘৰ টকা সোমাব একাউণ্টত। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত ২,০০০ টকা নহয়, একেলগে ৪,০০০ টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। সম্পূৰ্ণ বিনামূলীয়া হ'ব ৰেচনৰ সামগ্ৰী। ৰেচনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে ১ টকাও খৰচ কৰিব নালাগে। ১ টকাও নিদিয়াকৈ লাভ কৰিব দালি, চেনি আৰু নিমখ আৰু মিঠাতেল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডৰ চাউলৰ লগতে এই ৪টা নতুনকৈ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আজি আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। নিৰ্বাচনৰ পাছতে সকলো ৰেচন কাৰ্ড হিতাধিকাৰীয়ে এনেকুৱাকৈ বৃহৎ সুবিধা লাভ কৰিব। নিৰ্বাচনৰ পাছতে সকলো ৰেচন কাৰ্ডৰ হিতাধিকাৰীক এই সুবিধা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু ইয়াৰ বাবে এটা বিশেষ কাম কৰিব লাগিব ৰাইজে। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়াও উল্লেখ কৰিছে এইসমূহ সুবিধা সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। কিন্তু ৰাইজে এটা বিশেষ কাম কৰিব লাগিব, বিজেপিক ভোট দি নিৰ্বাচনত জিকাব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদি আপোনাৰ ৰেচন কাৰ্ড আছে এই ৪টা সামগ্ৰী লাভ কৰিব আপুনি, কিন্তু বিজেপিক ভোট দি নিৰ্বাচনত জিকাব লাগিব। বিজেপি চৰকাৰ গঠন কৰিলেহে এই সকলো হ'ব বিনামূলীয়াকৈ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এইকেইটা সুবিধা লাভ কৰিব। যিসকলে ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। যিসকলে এতিয়ালৈকে ৰেচন কাৰ্ডৰ KYC কৰা নাই অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ KYC কৰক। KYC নকৰিলে ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হ'ব আপুনি, কিয়নো ১ মাৰ্চৰ পৰা ১০ মাৰ্চৰ ভিতৰত ৰেচন কাৰ্ডৰ KYC প্ৰক্ৰিয়া আৰম্ভ হ'ব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ১২৫০ টকা নহয়, অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবদ ৩,০০০কৈ টকা। লাখ লাখ অৰুণোদয় হিতাধিকাৰীক দিলে কেইবাটাও বৃহৎ সিদ্ধান্ত হয়। এটা ভাল খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত ১২৫০ টকাকৈ চৰকাৰে প্ৰদান কৰি আছে। আৰু লাখ লাখ অৰুণোদয় হিতাধিকাৰীক দিয়া হ'ব প্ৰতি মাহে ৩,০০০কৈ টকা। ২৬ত চৰকাৰ গঠন কৰিলে দিয়া হ'ব এই ধনৰাশি। ডাঙৰ ঘোষণা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। আমি চৰকাৰলৈ আহিলে অৰুণোদয় আঁচনি ৩,০০০ টকা দিম। আমাৰ চৰকাৰ আহিলে সকলো এই আঁচনি পাবই। অৰুণোদয় আঁচনি এখন ধাৰাবাহিক আঁচনি। বিহাৰ মডেললৈ ২৬ত ইলেকশ্যন খেলিব বিচাৰিছে বিজেপিয়ে। বিৰোধী মিত্ৰজোঁট লৈ ভয় খাইছে বিজেপি। চৰকাৰে যিমান ধন দিয়ে লৈ থাকক হিতাধিকাৰীসকল। অসমৰ প্ৰত্যেকগৰাকী মহিলাকে অৰুণোদয় দিয়া হ'ব। বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চন ৪,০০০ টকা কৰক। চাকৰি কৰা মহিলাকো ৮,০০০কৈ টকা দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, দাবী জনালে বিধায়ক অখিল গগৈয়ে। বিৰোধী মিত্ৰজোঁট লৈ ভয় খাইছে বিজেপিয়ে। হয়, বিধায়ক অখিল গগৈ যিকেইটা ডাঙৰ মন্তব্য কৰিছে আঁচনিক লৈ আৰু আঁচনিৰ টকা বৃদ্ধিক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ২০২৬ নিৰ্বাচনত বিজেপিৰ টাৰ্গেট ১০৩টা সমষ্টিত নিৰ্বাচন খেলিব বিজেপিয়ে। ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ২৬টা সমষ্টিত আমি নিৰ্বাচন খেলিলেও নিজিকো। ১০৩টাৰ ভিতৰত কিমানটা সমষ্টিত জিকো ৰাইজে ক'ব। ২৬ত নতুন মুখৰ যুৱ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। বহুকেইটা সমষ্টিত প্ৰতীকী ফাইট হ'ব। আমি ভালদৰে নিৰ্বাচন খেলিম, মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন। ৫টা সংকল্পৰে ৰাজ্যত আগবাঢ়িব কংগ্ৰেছ। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গুৰুত্ব দিব ৫টা বিষয়ত। শিক্ষা আৰু চিকিৎসা কংগ্ৰেছৰ প্ৰথম সংকল্প। চৰকাৰৰ কামত আধুনিকীকৰণ দ্বিতীয় সংকল্প। কংগ্ৰেছৰ তৃতীয় সংকল্প হৈছে অৰ্থনৈতিক পৰিৱৰ্তন। কংগ্ৰেছৰ চতুৰ্থ সংকল্প হৈছে অপৰাধ নিয়ন্ত্ৰণ। কংগ্ৰেছৰ পঞ্চমটো সংকল্প হৈছে যুৱকসকলক লৈ।
আনুষ্ঠানিকভাৱে জনালে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। সমাগত 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। হয়, গৌৰৱ গগৈ যি 5টা সংকল্প হাতত লৈছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ PMAY ঘৰ নোপোৱা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। প্ৰতিগৰাকী যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ নোপোৱা সকলক লৈ শীঘ্ৰে চলিব জৰীপ। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৃথক ঘোষণা কৰিছে, যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত পুনৰ আপুনি চৰকাৰী ঘৰ লাভ কৰিব। চৰকাৰী ঘৰক লৈ শীঘ্ৰে চলিব জৰীপৰ কাম কাজ। চাহ শ্ৰমিকসকলক মাটিৰ পট্টাৰ লগতে লাভ কৰিব চৰকাৰী ঘৰ। 13 মাৰ্চৰ পৰা চাহ শ্ৰমিকক দিয়া হ'ব মাটিৰ পট্টাৰ লগতে ঘৰ দিয়াৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে অনুমোদন জনাইছে। চাহ শ্ৰমিকৰ লগতে ঘৰ নোপোৱা সকলে এটা ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ RDৰ সৈতে মৃত্যুক লৈ অসন্তুষ্ট কংগ্ৰেছ কৰ্মী। গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত কংগ্ৰেছ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ। সাত সমষ্টিত মৃত্যুত অসন্তুষ্ট হৈ কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে নিশাই দলগাঁও সমষ্টিৰ কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। দলগাঁও সমষ্টিত ৰাইজৰ দলক এৰি দিয়াক লৈ ক্ষোভ প্ৰদৰ্শন। খোৱাং, পিন্নাকান্দি, শদিয়া, ডিফু, বহৰমপুৰ, কেৱল এয়াই নহয়, বিহালতো ক্ষুব্ধ হৈছে কংগ্ৰেছ কৰ্মী। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ ৰাজ্য চৰকাৰৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। 27 ফেব্ৰুৱাৰীতে লাভ কৰিব চলিত মাহৰ দৰমহা। হোলীৰ বাবে আগতীয়াকৈ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে টুইট। প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ালে লাভ কৰিব আগতীয়াকৈ দৰমহা। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ অকলশৰীয়া হৈ পৰিছে ভূপেন বৰা। ভূপেন বৰাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ বিজেপি কাৰ্যকৰ্তাৰ। ভূপেন বৰাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছে বিহপুৰীয়াবাসীক লাগে ভূমিপুত্ৰ। বিহপুৰীয়াৰ বিজেপিক নালাগে ভূপেন বৰাক। দল বা কৰা নেতাক গ্ৰহণ নকৰে বিহপুৰীয়া বিজেপি কৰ্মীয়ে। কমিশ্যন বৰা ভূপেন বৰাক আমাক নালাগে, আমাক অমিয় কুমাৰ ভূঞাকক নালাগে। বিহপুৰীয়াবাসীৰ স্বাভিমানক আঘাত নকৰিব। স্থায়ী খিলঞ্জীয়া ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰক। ভূপেন বৰাক বিজেপিৰ টিকট দিলে সহ্য কৰা নহ'ব। বিজেপিৰ কাৰ্যকৰ্তা হিচাপে থাকক ভূপেন বৰা। আৰু অকলশৰীয়া হৈ পৰিছে ভূপেন বৰা। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ পলাশবাৰী সমষ্টিৰ মহামাৰীতিয়া চৰত চলিল উচ্ছেদ অভিযান। 11 বজাৰ লগে লগে চলিব উচ্ছেদ। সাজু হৈছে বুলডোজাৰ, সাজু হৈছে প্ৰশাসন। নিশাৰ ভিতৰতে 10,000 বিঘা ভূমি দখল অবৈধ মিয়াৰ। নাৱেৰে আহি ভূমি দখল কৰি সাজিছিল ঘৰ আৰু শীঘ্ৰে উচ্ছেদৰ দাবী জনাইছিল খিলঞ্জীয়া ৰাইজে। উচ্ছেদ স্থলীত উপস্থিত পলাশবাৰীৰ ৰাজচক্ৰ বিষয়া। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ গাঁও বা অঞ্চলত যদি এনেকুৱাকৈ ঘটনা সংঘটিত হয় নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু লগে লগে প্ৰশাসনক জনাব। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম। PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গৈছে বিগ আপডেট। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা। হোলীৰ পূৰ্বে কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধনৰাশি। পূৰ্বে ধন পোৱা কৃষকসকলেও নাপাব পাৰে PM কিষাণৰ টকা। ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়ে কৰি লওক এইকেইটা জৰুৰী কাম, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট বাধ্যতামূলক। PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব লাগিব KYC আপডেট, অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ CHC কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টৰ আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত হৈ থাকিব লাগিব। ফাৰ্মাৰ আইডিও বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে। সকলো কৰাৰ পিছতে জানি লওক এইবাৰ আপুনি ধন পাবনে। প্ৰথমতে যাওক অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ নো ইউৰ ষ্টেটাছ বিকল্পত আপুনি ক্লিক কৰক। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি আপুনি চাব পাৰিব আপোনাৰ নাম। কৃষকসকলৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ অন 5526। যদি কিবা অসুবিধা হয় দিয়ক আপুনি অভিযোগ, চৰকাৰৰ ফালৰ পৰা ল'ব ব্যৱস্থা। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ বিহুৰ খৰচৰ চিন্তা নাই মহিলাসকলৰ। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 9,000 কোটি টকা। বিহুৰ উপলক্ষে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9,000 টকা প্ৰদান কৰিব প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী একাউণ্টত। সাজু হওক
বজাৰ কৰিবলৈ মহিলাসকল 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব 9,000 টকা। বিহুৰ পূৰ্বে মহিলাসকলে লাভ কৰিব এই ধনৰাশি। অৰুণোদয় আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পুনৰ জনজাতিকৰণৰ দাবীত কঁপিব সমগ্ৰ ৰাজ্য। 26 নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নাপালে পৰিস্থিতি ভয়ংকৰ হ'ব। অসম বন্ধৰ দৰে কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ব মটক ছাত্ৰ সন্থা। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে নে নাই, অতি শীঘ্ৰে স্পষ্টীকৰণ দিয়াৰ আহ্বান জনাইছে মটক ছাত্ৰ সন্থাই। প্ৰথম পৰ্যায়ত জিলাই অৱস্থান ধৰ্মঘট আৰু দ্বিতীয় পৰ্যায়ত জিলাসমূহৰ আয়ুক্ত কাৰ্যালয় ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিব আৰু তৃতীয় পৰ্যায়ত হাতত ল'ব দিছপুৰ চলো কাৰ্যসূচী ঘোষণা। অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ঘোষণা মটক ছাত্ৰ সন্থাৰ। চৰকাৰৰ বিৰুদ্ধে গৰ্জন সদ অসম মটক ছাত্ৰ সন্থাৰ। পুনৰ জনজাতিকৰণৰ দাবীত কঁপিব সমগ্ৰ ৰাজ্য। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমত প্ৰয়োজন নাই SIR প্ৰক্ৰিয়া। অসমত SIR প্ৰয়োজনীয়তা অস্বীকাৰ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। চূড়ান্ত ভোটাৰ তালিকা ইতিমধ্যে প্ৰস্তুত হৈছে অসমত। অসমত SIR প্ৰক্ৰিয়া অপ্ৰাসংগিক বুলি ৰায়দান সৰ্বোচ্চ ন্যায়ালয়ৰ। অধিবক্তা বিজয় হানচাৰীয়ে অসমত SIR বিচাৰি কৰিছিল আবেদন আৰু ইচ্ছাকৃতভাৱে আয়োগে কোনো ব্যক্তিক বিদেশী ঘোষণা কৰিব নোৱাৰে আৰু অধিবক্তা বিজয় হানচাৰীয়ে সতৰ্ক হোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ। অসমত প্ৰয়োজন নাই SIR প্ৰক্ৰিয়া, ইয়াক লৈ এটা ডাঙৰ আপডেট আহি পৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।